দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ফটো বিকৃত ৰূপ দি গ্ৰেপ্তাৰ হ'ল এজন যুৱক। যুৱকজন বিলাসীপাৰা কাঠালদি দ্বিতীয় খণ্ড গাঁৱৰ ৰফিকুল ইছলাম ওৰফে ৰফিক বুলি জানিব পৰা গৈছে। নিজৰ ফেচবুক একাউণ্টত সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক AI মাধ্যমে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত বিকৃত ৰূপ দিয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰীৰ বিকৃতি ৰূপ দিয়ে ৰফিকুল ইছলাম নামৰ যুৱকজন। ৰফিকুল ইছলাম ৰফিক নামৰ যুৱকজনত এনে কৰ্মকাণ্ডই বিলাসীপাৰা বিজেপিৰ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিলাসীপাৰা বিজেপি কৰ্মীৰ এজাহাৰৰ ভিত্তিত ৰফিকুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ফেচবুকৰ এটা পোষ্ট দেখা পালো, বিলাসীপাৰা কাঠালদিৰ যুৱকজন, তেখেতৰ নাম ৰফিকুল ইছলাম, দেউতাৰ নাম জমৰ আলী, তেখেতৰ ঘৰ কাঠালদি পাটটোত। তেখেতে এটা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা অপমানজনিত পোষ্ট এটা দেখিবলৈ পালো, যে গৰু এটাই মুটিয়ে পেচাব কৰি আছে আৰু আমাৰ CM জনে তাত তলত বহি পেচাব খাই আছে। ইমান বেয়া এটা পোষ্ট এজন সাধাৰণ ৰাইজে কেনেকৈ কৰিব পাৰে? আৰু এইটো আমাৰ ধৰ্মক আঘাত হানাৰ উপৰিও দুটা কমিউনিটিৰ মাজত এটা ৰাইট লগাৰ গভীৰ ষড়যন্ত্ৰ বুলি মই ভাবোঁ। আৰু মই এজন সচেতন নাগৰিক হিচাপে আজি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু তেখেতৰ এগেইনষ্টত বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু মই ভাৰপ্ৰাপ্ত বিষয়াজনক অনুৰোধ জনাইছোঁ যে এনেকুৱা দুষ্কাৰ্য কৰা ব্যক্তিজনৰ ওপৰত যাতে প্ৰশাসনিকভাৱে তাৰ কঠোৰতম শাস্তি দিয়া হয় আৰু যাতে অনাগত দিনত এনেকুৱা দুষ্কাৰ্য কৰিবলৈ কোনো সাহস নকৰে। ধন্যবাদ। হয়, ইতিমধ্যে তেখেতক আটক কৰা হৈছে।